लाठी परगना मंडुआ जिंदाबाद, सर्वधर्म मंडुआ जिंदाबाद, महिला मोर्चा जिंदाबाद, आदिवासी संघटन विचार जिंदाबाद, পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ মূল উদ্দেশ্যটো হৈছে যে আপোনালোকে জানে যে সমগ্ৰ ভাৰতবৰ্ষত 15 কৰোৰতকৈ অধিক আদিবাসীসকল যিসকলে আজি আমি আমাৰ মৌলিক অধিকাৰৰ পৰা আমাক বঞ্চিত কৰি ৰখা হৈছে। আৰু সেইটো হৈছে যে আমি হিন্দু ধৰ্ম, খ্ৰীষ্টান ধৰ্ম, শিখ ধৰ্ম বা জৈন, বৌদ্ধ, ইছলাম নহওঁ। আমি পৃথককে আমি প্ৰাকৃতিক পূজাৰী হওঁ। প্ৰাকৃতিককে নিজৰ ঈশ্বৰ বুলি আমি পূজা কৰোঁ। আমি ব্যক্তি বিশেষ ঈশ্বৰ বা মূৰ্তি পূজাত বিশ্বাস নকৰোঁ। সেই হিচাপে আমাক ভাৰত চৰকাৰে অতি সোনকালে সাৰনা ধৰ্ম কোড প্ৰদান কৰিব লাগে। কাৰণ কিয় আপোনালোকে জানে যে 2011 লোকপিয়াল জনগণনাত এনি আধাৰ কলমত সমগ্ৰ ভাৰতবৰ্ষত আমি আদিবাসীসকল 50 লাখতকৈ অধিক নিজৰ ধৰ্মৰ পৰিচয় সাৰনা বুলি লিখিছোঁ। এই সাৰনা ধৰ্ম স্বীকৃতিটো আমাক ভাৰত চৰকাৰে অতি শীঘ্ৰে যাতে প্ৰদান কৰে। দ্বিতীয় নম্বৰ দাবীটো যে আপোনালোকে জানেই অসমত থকা আমি আদিবাসীসকলক যি আমাৰ নিজস্ব প্ৰাপ্য অধিকাৰ, সেই প্ৰাপ্য অধিকাৰৰ পৰা সংবিধান একে হোৱাৰ স্বত্তেও কিন্তু আমাক বঞ্চিত কৰি ৰখা হৈছে। সেইটো হৈছে আমাৰ জনজাতিকৰণৰ মৰ্যাদা। আৰু সেই জনজাতিকৰণৰ মৰ্যাদা পূৰণ কৰাৰ কাৰণে যোৱা 15 ছেপ্টেম্বৰ 2022 অস্ত্ৰ সংগ্ৰাম সংগঠনসকলৰ লগত যি আদিবাসী শান্তি চুক্তি হৈছে, এই চুক্তিৰ দফা 2.1 স্পষ্টকৈ উল্লেখ আছে যে 36 জনগোষ্ঠীক ST যোগ্য হয়। RGI ৰিপৰ্ট মতে তো অসম চৰকাৰে আজিলৈকে এইটো কাৰ্যকৰী কেলে কৰা নাই। অতি শীঘ্ৰে যাতে কাৰ্যকৰী কৰি আমাক অনুসূচিত জনজাতিকৰণৰ তালিকাভুক্ত কৰে, এইটোৱে আমাৰ দ্বিতীয় দাবী। তৃতীয় আমাৰ দাবীটো যে আমাক অতি শীঘ্ৰে মাটি পাট্টা প্ৰদান কৰিব লাগিব। কাৰণ আপোনালোকে জানে যে মাতৃভাষা আৰু মাতৃভূমি স্বৰ্গতকৈ মানে ডাঙৰ, সেই অধিকাৰটো এতিয়ালৈকে আমাক প্ৰদান কৰা নাই। আমাক মাটি পট্টা প্ৰদান কৰিব লাগে। চতুৰ্থ আমাৰ দাবীটো হৈছে যে আমাৰ আদিবাসী গাঁও সমাজত জনতন্ত্ৰ আৰু সংবিধান এতিয়ালৈকে প্ৰযোজ্য হোৱা নাই। ইয়াক ভাৰতৰ ৰাষ্ট্ৰপতি মহামহিম ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই ইয়াক প্ৰযোজ্য কৰিব লাগে। আৰু লগতে মই এইখিনি আজি মানে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম যে তেখেতে যোৱা 19 মে 2023 সাঁওতালি ভাষা যি অষ্টম অনুসূচিত অন্তৰ্ভুক্ত ভাষা হয়, সেই ভাষাৰ জৰিয়তে অসমত প্ৰাক প্ৰাথমিকৰ পৰা প্ৰাথমিক পৰ্যায়লৈ সাঁওতালি ভাষা অলচিকি লিপিৰে পঠন পাঠনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ কাৰণে আমি মুখ্যমন্ত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু এইখিনিতে ৰাখিলে নহ'ব, সেইটো কাৰ্যত ৰূপায়ণ কৰিব লাগে। ইয়াৰ কাৰণে আমাৰ দাবী যে অতি শীঘ্ৰে CTET আয়োজন কৰি শিক্ষক নিযুক্তি কৰিব লাগিব। ইয়া আমাৰ দাবী। আজিৰ এই ধৰ্ণা কাৰ্যসূচীত আমি সমগ্ৰ অসমৰ চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, ধেমাজি, লখিমপুৰ, ডিব্ৰুগড় গোটেই জিলাৰ আমাৰ যিখিনি কাৰ্যকৰ্তাসকল আছে তেওঁলোকে সবেই আহিছে, এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। सर्वधर्म कोड देना होगा, सर्वधर्म कोड दिबई লাগিব, सर्वधर्म कोड देना होगा, सर्वधर्म कोड दिबई লাগিব। আদিবাসী সংঘ জিন্দাবাদ, অসমৰ আদিবাসীসকলক জনজাতি মৰ্যাদা প্ৰদান কৰক।